এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়ালে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায় 20 জন 25 জন মানুহ হৈ গ'লে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে। নাই যদি ইচ্ছা নাই, এতিয়া এক্সকিউজ মি, যদি ইচ্ছা নাই সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে। বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছে, তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি ছাপোৰ্ট কৰিছোঁ, যাতে আকৌ উঠিলে নুঠিব। মই কৈ আছোঁ নহয় যে সদনত কেনেকৈ এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন 71 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছোঁ। দম দিটো নহ'ব, দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে। কেনেকৈ হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম, ইজনে সিজনক আমি সন্মান কৰিম। ইয়াত যদি 15 কিলোমিটাৰ আহিলেহেঁতেন আমি অপ'জ কৰোঁ যে নহয় 15 কিলোমিটাৰত যথেষ্ট আমাৰ মানুহ আছে, 5 কিলোমিটাৰতো আমাৰ মানুহ আছে, কিন্তু বিলখনত আমি কৈছোঁ থকা মানুহখিনিক আমি দিগদাৰী নকৰোঁ, যাৰ অলৰেডি ম্যাদী পট্টা আছে। গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি? নাই খোজা। গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে? যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক? নাই খোজা। যেতিয়া যাবই খোজা নাই ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলোঁ। আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই কিন্তু হিন্দু এজন যাব পাৰিব। ইয়াত কোনো যাব নোৱাৰে, ইয়াতে কোনো যাব নোৱাৰে। এতিয়াৰ পৰা বৰপেটা মাজুলী বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব। স্থানীয় হিন্দু নে মুছলমান সেইটোও আমি চোৱা নাই, স্থানীয় মানুহখিনি থাকিব পাৰিব। ইট ইজ এ মষ্ট সেকুলাৰ বিল। এই আইনৰ জৰিয়তে বৰপেটা বৰদোৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব। বাকীয়ে নোৱাৰে, হিন্দুও যাব নোৱাৰে, মুছলমানো যাব নোৱাৰে, খ্ৰীষ্টানো যাব নোৱাৰে, যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয়। খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহ'লে DC এভিকশ্যন কৰিব পাৰিব। যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰৰ ভিতৰত, 6 কিলোমিটাৰ হ'লে কথা নাই। যোন অকৰ্তৃত্বশীল থাকে সেইটো এনেও এভিকশ্যন হয়। গতিকে তাত কোনো নতুন কথা একো নাই।